হেৰিটো ওপৰকেইডাল নাই, মোৰ ওপৰকেইডাল আছে। মোৰ মস্ত আছে, তোৰ মস্ত নাই। মোৰ মোচ নাই, তোৰ মোচ আছে। তাৰমানে তই কি মানে তই ডেকা পুৰুষ। তই ডেকা হৈ আছ, তোৰ ভাগৰ হেৰি ক'লা হৈ আছে যে। মোৰ ৰং কৰিছোঁ ক'লা হৈ আছে। ৰং কৰিছে মানে ইমানখিনি জীৱনটো মানে আজি জীয়াই আছোঁ, হয় নহয়? আজি জীয়ালোঁ, আজি জীয়াই আছোঁ, ধুনীয়া আছে। তোৰ ল'ৰা এটা আছে, খুৱাই বুৱাই ৰাখিলি ধুনীয়াকৈ, খা। তাৰপিছত তই পাছদিনা কিবা এটা কাৰণে হাৰ্ট এটেক হ'ল, কিবা এটা মৰি থাকিলি, মৰি গ'লি ন? মৰি যোৱাৰ পিছত তোৰ ডেড বডিটো ৰাস্তাত ওলাই আহিলে, ঘৰৰ মানুহ আহিলে, চব লৈ গুচি গ'ল, শ্মশানত নিলে। শ্মশান মানে এখন মৰি খালি, তাত লৈ যাই তোক জ্বলাই দিলে। জ্বলাই দি তই মৰিলটো শেষ। মানে তোক নাৰাখিলে কেলৈ, নজ্বলোৱাকৈ কেলৈ নাৰাখিলে গম পা? ধেৎ, তই গেলিবি ন, গেলিলে গোন্ধাব, গোন্ধালে নিজৰ মানুহবিলাকৰ অসুবিধা হ'ব। সেই গোন্ধ তোৰ মৰা ডেড বডিৰ গোন্ধ ল'বলৈ সেই মানুহকেইটা নাই মানে। তোৰ গোন্ধটো মই নলওঁ মানে। তই যি আছিলি তই ভাল আছিলি বাদ দিলোঁ, কিন্তু তই যে মৰি গ'লি তোৰ গোন্ধটোও মোক নালাগে। ইয়াক জ্বলাই দে। কিমান সময়ত দূৰণি কোনোবা এটা আহিব বা কিবা এটা বেলেগ এটা দুটা আহিব, দুদিন এদিন ৰাখিব পাৰিব, তাৰপিছত তোক জ্বলাই দিলে নে চেছ। তোৰ কথা কি হ'ল, তোৰ কাৰণে কি হ'ল, দুদিন নোখোৱাকৈ থাকিলে, তিলনী পাতি দিলে। তিলনী দিনা ধুনীয়াকৈ থাকিলে আৰু, তিলনী খালে, প্ৰসাদ খালে প্ৰথমতে। ডাইৰেক্ট ভাতটো খালে, দুদিন লঘোণে থাকি যে মাংস খাই দিয়েতো হজম নহয় ন, সেইকাৰণে লঘু আহাৰ এটা দিয়ে, প্ৰসাদ কেইটামান দিয়ে, বুট মগু কেইটামান দিয়ে, কল এটা সৈতে খা। খাই ৰাতি আকৌ মানে মাছ মাংস খাব নোৱাৰ ন, এই যে খোৱা নাছিলে এইকেইদিন লঘোণ যে আছিলি, সেইকাৰণে তই মাছ মাংস খাব নোৱাৰ, বইলকে খা। বইল খাই হৈ গ'ল না, হৈ যোৱাৰ পিছত তই যে পেটত যে এই 3 দিন লঘোণে থাকিলি, এই কষ্টটো উপশমটো তই গেষ্ট্ৰিক আলচাৰ হ'লে মাৰি দিলে, পিঠাগুড়ি খা কিবা খা, তইতো বাচি গ'লি ন। হে, কিন্তু তাৰপিছত কি হ'ল, যেতিয়া খাব পৰা জেনুইনলি হৈ গ'ল, 9 দিন 10 দিনৰ পিছত তই এটা হেল্থি মানুহ হৈ গ'লি। তাৰপিছত তই কি হ'ল, 11 দিনাখনি ৰাইজ গোট খাই আহিব, বাপেৰে মৰক বা তয়ে মৰক, এই মাংস বা মাছ দি পেলাই ভাত এসাঁজ যে খুৱাই চবকে, খুৱাইলে চবেই খালে, তয়ো খাব পাৰিলি। তাৰপিছত মানে কি, তই বাপেৰৰ কথা পাহৰিলি, মানে তোৰ কথা মই পাহৰিলোঁ। তই যদি মৰিলি তোৰ কথা পাহৰিলোঁ নেকি, মাছ মাংস খাই দিলোঁ আৰু কাহিনী খতম। তাৰপিছত আৰু 11 দিন 13 দিন 14 দিনৰ পাছত মদে মঙহে আৰু নেকি, পিংকু দত্ত নাই যে পৰাণজ্যোতি বৰা নাই, কথাটো সেইটোৱে। মই নাই আৰু মানে যে পৰাণ মৰিলা এইটো পাহৰি গ'ল আৰু কাহিনী খতম। হে, মানে এনেই জীয়াই থকা কেইদিন মই বম, তই কেলা, মই কেলা। তই সেইবুলি মৰিবও নোৱাৰ ন, অকণ ভালকৈ খাবও লাগিব ন। তই তৰকাৰী বোলা, মই কেলা, তই আঞ্জা কেলা, তেনেকুৱাই হৈছে এতিয়া। একো নাই, কথাবিলাক চিন্তা কৰি থাকোঁ, ভাবি থাকোঁ মানে মানুহটো জীয়াই থাকোঁতে। মই জীয়াই আছোঁ ধৰি লওক, কালি মৰি থাকিলোঁ, 2 মাহ দুখ লাগে। তাৰপিছত আৰু 3 দিন লঘোণে থাকিলে, তাৰপিছত বুট মগু কেইটামান খালে, মানে লিভাৰটো ভাল কৰিলে। তাৰপিছত 11 দিন 12 দিনৰ পাছত মাছ মাংস খাই দিলে, তাৰপিছত আৰু খায়ে থাকিব পাৰি আৰু। তাৰপিছত দুখ কষ্ট পাতলিব, কাৰণ মদ অকণ পাই ন লগত খাবলৈ। এইটোৱে জীৱন। যদি চলছো ইম্পৰ্টেণ্ট মেটাৰ, তৰুণ গগৈ কৈছিলে কি, সেইটোৱে আমেৰিকাটো বানপানী হয় আৰু।